10 অক্টোবৰ তাৰিখে 40,000 নিযুক্তি প্ৰক্ৰিয়া বা নিযুক্তি দিব নে নিদিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সম্পৰ্কত বহুতে আচলতে সন্দেহৰ এটা মন লৈ থাকে। বহুতে নিদিব বুলি ভাবে। আমি আগৰ পৰা কৈ আহিছোঁ যে দিয়াৰ সম্ভাৱনা বহুত বেছি আছে, কাৰণ বিধানসভাৰ মজিয়াকে ধৰি কেইবাটাও আচলতে অনুষ্ঠানত এতিয়ালৈকে 10 অক্টোবৰ দিনটো ধাৰ্য কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আজি পুনৰ এটা ইংগিত দিয়া দেখা গ'ল। মাজত মাত্ৰ জুন মাহটো বাদ দিলে 3 মাহ মাত্ৰ বাকী আছে সেই 10 অক্টোবৰ তাৰিখলৈকে। সকলোৰে আশা আচলতে পূৰণ হওক, আমি সেইটোৱে কামনা কৰিছোঁ। আৰু আজি যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো মন্তব্য দিলে সেইটো আপোনালোকক শুনাব বিচাৰিছোঁ। নিযুক্তিৰে জড়িত এটা গুৰুত্বপূৰ্ণ মন্তব্য তেখেতে দিয়া দেখা গৈছে। আমি আচলতে প্ৰাৰ্থীসকলক আশ্বস্তহে কৰিব বিচাৰিছোঁ, আচলতে বিশ্বাস ৰাখক যাতে সেই 10 অক্টোবৰতে যাতে নিযুক্তি দিয়ে। আৰু আজি এটা সংখ্যা ধৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, 40,000 নিযুক্তি দিয়াৰ কথা উল্লেখ কৰিছে। সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, বেল আইকনটো প্ৰেছ কৰি থ'ব। অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে লাভ কৰি থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কি কৈছে সেইটো আপোনালোকক শুনাব বিচাৰিছোঁ। চৰকাৰৰ 3টা বিভাগ, শিক্ষা বিভাগ, পশু চিকিৎসা বিভাগ আৰু পৰ্যটন বিভাগৰ অধীনত আমি বহু কেইগৰাকী যুৱক যুৱতীক নিযুক্তি পত্ৰ দিবলৈ ইয়াত সমবেত হৈছোঁ। ইয়াৰ ভিতৰত আমাৰ 443 গৰাকী পশু চিকিৎসা বিভাগত ক্ষেত্ৰ সহায়ক, 12 গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু 26 গৰাকী আমাৰ প্ৰবক্তা তথা সহকাৰী অধ্যাপক পদত নিযুক্তি পাবলৈ সক্ষম হৈছে। এই নিযুক্তিকেইটা যদি আমি সমাহিত কৰোঁ, যোগ কৰোঁ, তেতিয়াহ'লে আমাৰ চৰকাৰৰ কাৰ্যকালত আমি এই মুহূৰ্তলৈকে 1,20,840টা নিযুক্তি দিবলৈ আমি সক্ষম হৈছোঁ। অৰ্থাৎ 2021 চনৰ পৰা 1,20,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম। নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ ক্ষমতালৈ আহিলে আমি 1 লাখ যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিম। কিন্তু সময় আৰু পৰিৱেশৰ লগত খাপ খুৱাই আমি 1 লাখৰ নিযুক্তিৰ দেওনা পাৰ হৈ গৈ আমি প্ৰায় 1,60,000 নিযুক্তি সম্পন্ন কৰিবলৈ আমি সক্ষম হ'ম। এই গোটেইকেইটা নিযুক্তিত আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যে আমাৰ চৰকাৰে এতিয়ালৈকে কৰা নিযুক্তিত এটা নিযুক্তিৰ বিৰুদ্ধেও উচ্চ ন্যায়ালয়ত বা আন ন্যায়ালয়ত আবেদন হোৱা নাই। আৰু এক প্ৰকাৰ ক'ব গ'লে সম্পূৰ্ণ ন্যায় আৰু স্বচ্ছতাৰ ভিত্তিত আমি নিযুক্তি কৰাৰ বাবেই কোনো যুৱক যুৱতীয়ে নিজকে বঞ্চিত অনুভৱ কৰা নাই আৰু আদালতত যোৱাৰো তেওঁলোকে পোষকতা কৰা নাই।